হস্পিটেলত প্ৰায় 15 মিনিটমান আগত পাইছোঁহি, যিহেতু তেতিয়ালৈকে যোৱা নাই হস্পিটেলত। Halo misi dengan apa yang kumpas itu mulai kota abutani miliau silon dalam potaruna lugur lutat ko aru aiko madur panam lutat ko lugur panam madung ada lutat de sampai maduli borani mora dolung arabok dune dipen dole amnam 30 bosuriya ne ngoluk missing awko tabba gamna sikang amna ngoluk pasudung so dipen dole bu apa sikan aru okolo budorom bun abute kampana pikan ada putih details doidem ngoluk kinnam legang sebidesem agolo Dokter, saya kayak ngobrol video sama anu pekadu ngono, like, comment, share, dokter subscribe di film. প্ৰায় দিনৰ দুপৰীয়া 12:30 মান বজাত হাতত উঠিলে। মই কলেজত ক্লাছ কৰি আছিলোঁ। ইমিডিয়েট পাই খবৰটো মই আনিবলৈ গ'লোগৈ। পথাৰত গৈছিলে, পথাৰত এই গৰু পানী খুৱাবলৈ গৈছিলে। খোৱা জেগাৰ পৰাই তাতেই থাকি গ'ল। আহি থাকোঁতে মানে ৰাস্তাত কি খাবি নিজে নেদেখিলে। মই ইমিডিয়েট গৈ আনিবলৈ গ'লোঁ। বেলেগ এখন গাঁৱত আছিলে মানুহজনে, গৰু চৰাই বেলেগ এখন গাঁৱত আছিলে। তাৰ পৰা আনিবলৈ যাওঁতে মই হস্পিটেলত প্ৰায় 15 মিনিটমান আগত পাইছোঁহি, যিহেতু তেতিয়ালৈকে যোৱা নাই হস্পিটেলত। মানুহজন জ্বৰ পৰা আছে। মই ইফালে দৌৰিছোঁ, ডক্তৰক কাটৰ চিঞৰ মাৰিছোঁ, এণ্টিভেনাম আছে যদি দিয়ক দিয়ক। তেওঁলোকে কৈ আছে ৰ দিম। তাৰপিছত 10 মিনিটমান পাছতে তেওঁলোকে কৈছে এণ্টিভেনাম দিলেও লাভ নাই বুলি। তাৰপিছত আকৌ 10 মিনিটমান পাছত ICUত ৰাখিছে, অলপ হাৰ্টবিটটো চলি আছে বুলি। কিন্তু পিছত গৈ নহ'লে। তেওঁ নতুনকৈ বিয়া হৈছিলে, তাৰ মানুহজনী অন্তঃসত্ত্বা হৈ আছিলে, গৰ্ভৱতী এইকেইদিনতে হোৱা। মেডিকেলৰ এইটো দুৰ্বলতাৰ কাৰণে হৈছে। মই ধিক্কাৰ দিছোঁ আমাৰ মাজুলী জিলা চিকিৎসালয়খনক, আৰু তাৰ লগতে জাপি দিছে আমাৰ এই পুলিচ প্ৰশাসনে। ইমানকৈ কাটৰ অনুৰোধ কৰিছোঁ, মানুহজনৰ অৱস্থা ইমান সংকটজনক, আপোনালোকে আমাক ৰিলিজটো দিয়ক। কিন্তু ফৰ্মেলিটি কৈ আছে, ফৰ্মেলিটি হ'লেহে আপোনালোকে যাব পাৰিব। ডাক্তৰৰ লগত অলৰেডি কনফাৰ্ম কৰা হ'ল আমি বেলেগত চিকিৎসা কৰিমগৈ বুলি, কিন্তু তেওঁলোকে দিয়া নাই। পাছত গৈ উপায় নাপায় তেওঁলোকে দিছেগৈ। তেতিয়ালৈকে বহুত দেৰি হৈ গৈছে। আৰু তেওঁলোকৰ কনফাৰ্মেশ্যন দিয়াৰ পাছত গোটেই ফৰ্মেলিটি কমপ্লিট হোৱাৰ পাছত আকৌ পুলিচে আহিছে। পুলিচে আহি হাৰাশাস্তি কৰিছে, টনা আজোৰা কৰিছে, লাষ্টটোৰ লগত টনা আজোৰা কৰিছে। বোলে নিব নোৱাৰিব, পোষ্টমৰ্টম কৰিবই লাগিব। সেইটো কাৰণে দুখ পাইছোঁ। তেওঁৰ যদি পুলিচসকলৰ যদি নিজৰ ভাই ককাই যদি এই অৱস্থা হোৱা হ'লে ইমানকৈ আমি বুজিবলগীয়া নহ'লোঁ হয়। তেওঁলোকৰো এদিন পৰিব, অভিশাপ দিছোঁ। এইটোৱে সন্দেহ কৰিছোঁ যে আমাৰ গড়মূৰ জিলা চিকিৎসালয়ত নামতহে চিকিৎসালয়খন আছে, কিন্তু এণ্টিভেনাম নাই। সন্দেহত যদি এণ্টিভেনাম থকা হ'লে এইখিনি 20 মিনিট সময়লৈকে তেওঁলোকে এণ্টিভেনামখন দিলে হয়, এণ্টিভেনামটো দিলে হয়। সেইকাৰণে মানুহজন নাবাচিলে। হয়তো এণ্টিভেনাম পোৱা হ'লে, সময়মতে পোৱা হ'লে মানুহজন বাচি থাকিলে হয়, এই অৱস্থা নহ'লে হয়। বহুতৰ মুখৰ পৰা শুনি আছিলোঁ মৃত্যু মুখৰ পৰা আমাৰ ফাদাৰে উভতাই আনিব পাৰে বুলি। বহুতো তেনেকৈ ভাল হৈছেগৈ বুলি কৈছে, কিন্তু এতিয়া ফাদাৰে কনফাৰ্ম দিছে যে মানুহজন যিহেতু থাকিব লাগিব বুলি। হয়তো পুলিচ প্ৰশাসনে এনে হাৰাশাস্তি নকৰা হ'লে আমি সময়মতে ইয়াত উপস্থিত হ'লোঁ হয়।